চিকিৎসক আৰু নাৰ্ছৰ গাফিলতিত গোলাঘাটত নৱজাতক আৰু প্ৰসূতিৰ মৃত্যুক লৈ নিশা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। চিকিৎসক আৰু নাৰ্ছৰ চূড়ান্ত গাফিলতিৰ বাবে এমেৰিয়া সুৰেন নামৰ এগৰাকী প্ৰসূতিৰ মৃত্যু ঘটাৰ অভিযোগ পৰিয়ালৰ লোকৰ। জানিব পৰা মতে গোলাঘাটৰ মুফুলনি চাহ বাগিচাৰ ৰাফেল খেৰিয়াৰ প্ৰসূতিগৰাকীক প্ৰসৱ বেদনা অহাৰ বাবে চিকিৎসালয়লৈ লৈ গৈছিল পৰিয়ালৰ লোকে। মঙলবাৰে দিনৰ প্ৰায় 2 বজাৰ পৰা 2-3 ঘণ্টা চিকিৎসালয়ৰ বাৰাণ্ডাত চকীতে কোনো চিকিৎসা নোপোৱাকৈ নাৰ্ছে তাত বহুৱাই ৰাখিছিল বুলি অভিযোগ উত্থাপন হৈছে। পিছত পৰিয়ালৰ হেঁচাত প্ৰসৱ কক্ষলৈ নিছিল যদিও 1.5 ঘণ্টা ধৰি কোনো চিকিৎসা প্ৰদান নকৰা প্ৰসৱ বেদনাত প্ৰসূতিগৰাকীৰ লগতে নৱজাতকটিৰ মৃত্যু ঘটাৰ অভিযোগ উঠিছে। প্ৰসূতি নৱজাতকৰ মৃত্যু হোৱাত চিকিৎসক আৰু নাৰ্ছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ দাবী তুলিছে পৰিয়ালৰ লোকে। তলৰ পৰা ওপৰলৈ আনিলো, তাৰ পাছত ইয়াতে পৰি আছে পেচেণ্ট, ডক্টৰে আহিছে, নাৰ্ছবিলাক আহিছে, চাইছে, আকৌ গুচি গৈছে। তাৰ পাছত আমি কৈছো পেচেণ্টটো বেছি অভাৰ হৈ গৈছে, যে বেবীটোক বচাব নোৱাৰিলো, মাজনীক বচাই দিয়ক। পাছত আকৌ এইফালে ভিতৰ ফালে বাহিৰ ফালে সোমাই আছে, দেখাই নাই। পাছত মৃত্যু হোৱাৰ পাছত ডক্টৰ আহিছে, আকৌ কৈছে কি নাই বোলে। আমি এইখিনিতে বহি ইয়াতে 1 ঘণ্টামান বহি আছো, ইয়াত কোনো চোৱা নাই। ইয়াতে পৰি আছে পেট বিষত, আহিছে, চাইছে, গৈছে। আমি কৈছো যে সোনকালে কৰি দিয়ক, তাৰ সময় নাই বাইদেউ, বোলে শুনা নাই কোনো। মোৰ ফুলানি বগা, এমেৰিয়া চৰেন। আমি মুফুলনি টি ষ্টৰ পৰা মুফুলনি বাগানৰ পৰা মোৰ ভাইটিৰে মিছেছক আনিছিলোঁ ডেলিভাৰী পেচেণ্ট। তাৰপিছত বেছিয়ে পেইন হৈছিলে, তেতিয়া মই নাৰ্ছক ডাইৰেক্ট ক'লোঁ যে বাইদেউ বেছিয়ে পেইন হৈছে, কিবা এটা কৰি দিয়ক। তাৰপিছত সেই বাইদেৱে কি ক'লে যে একো নহয় বোলে, এই তাত বহাই থওক, তেনেকুৱা ক'লে। পেচেণ্টটো মিনিমাম আমি 2:30টাৰ পৰা 4:30লৈকে এই দেখিছেনে বাহিৰত লোহাৰ চকীটো তাত বহাই থৈছে। মই নাৰ্ছক সুধিলোঁ যে ডক্টৰ আহিলে নাই? নাই বোলে, ডক্টৰ নাই। আমাৰ ইয়াত সেইটোৱে চলে, আমাৰ গোলাঘাট এই চিভিলত এইটোৱে চলে যে পইচা দিলেহে ট্ৰিটমেণ্টটো চলিব, যে 200 টকা দিয়ক, 500 টকা দিয়ক, তাৰপিছতহে ট্ৰিটমেণ্টটো চলিব। তেনেকুৱা আগতো মোৰ টাইমতো 2022 চনৰ কথা, সেইটো পাৰ হৈ গ'ল। মোৰ বেবী সময়ত 8 দিন ৰাখি বেজী মাৰি মৰাই দিলে,